ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ অভিযানৰ অন্তপৰাত 2 মে দিনা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে ৰাইজৰ লগতে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলৰ মাজতো উৎসাহ উদ্দীপনা পৰিলক্ষিত হয়। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে লোকসকলৰ সজাগ অংশগ্ৰহণেৰে গণতান্ত্ৰিক ব্যৱস্থাটোক পুনৰ এক উৎসৱৰ ৰূপ প্ৰদান কৰে। শিৱসাগৰ জিলাৰ অন্তৰ্গত চাউলকৰা গাঁও পঞ্চায়ততো এইবাৰ বিগত বৰ্ষবোৰৰ দৰে বহু পুৰণি প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। মিত্ৰজোঁট বিজেপি, কংগ্ৰেছ, আঞ্চলিক দলৰ উপৰি বহু নিৰ্দলীয় প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচনী সমৰত অৱতীৰ্ণ হয়। প্ৰাৰ্থীসকলে ভোটদানৰ পূৰ্বৰ দিনবোৰত ৰাইজৰ লগত মত বিনিময় কৰি গাঁওবাসীৰ দুখ দুৰ্দশা সমস্যাবোৰৰ বিষয়ে বুজ লোৱাৰ লগতে সেইবোৰৰ সমাধানৰ ক্ষেত্ৰত দৃঢ় প্ৰতিজ্ঞা ব্যক্ত কৰিছিল। ফলস্বৰূপে গাঁওবাসীৰ পৰা তেওঁলোকে ব্যাপক সঁহাৰি লাভ কৰিছে বুলি বহু প্ৰাৰ্থীয়ে জনসাধাৰণৰ এই বিপুল সমৰ্থনত নিজৰ জয় নিশ্চিত বুলি বিশ্বাস প্ৰকাশ কৰিছে। আনহাতে নতুন মুখৰ প্ৰাৰ্থীসকলেও পঞ্চায়তৰ নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি নিজকে ৰাজনৈতিক দিশত অভিজ্ঞ কৰি তুলিবলৈ প্ৰয়াস কৰাৰ লগতে এই অভিজ্ঞতা ভৱিষ্যতৰ ৰাজনৈতিক ক্ষেত্ৰত সহায়ক হ'ব বুলি মত ব্যক্ত কৰে। নমস্কাৰ, মই ৰাইজৰ সহায় বহুত পাইছোঁ। এতিয়া ইতিমধ্যে যিমানখিনি পাব লাগে তাতকৈ মই অধিক পাইছোঁ। ৰাইজৰ আশীৰ্বাদো আছে তেনেকৈ, আৰু গাঁৱৰ ৰাইজেও সহায় কৰিছে। অলৰেডি 99 ময়ো জয়ী হ'ম তাৰমানে আশা কৰিছোঁ। মোৰ নাম শ্ৰীমতী টুটুমণি দাস, 3 নং ৱাৰ্ডৰ পৰা উঠিছোঁ, চাউলকৰা পঞ্চায়ত। ৰাইজৰ সহযোগিতাটো মই ভালেই পাইছোঁ। ৰাইজে মোক মই কেম্পেইনিং কৰোঁতেও মই এনেকুৱা এটা বেয়া ব্যৱহাৰ কাৰোৰ পৰা পোৱা নাই। চ' সকলোৱে মোক নিজৰ সমস্যাখিনিও ক'লে, যিখিনি মোক জানিবলগীয়া। মইতো নতুনকৈ আহিছোঁ, এতিয়া কথাখিনি শিকিবলৈও চেষ্টা কৰিম। এতিয়া যদি মই আগবাঢ়ি যাওঁ ৰাইজত, তেনেকৈ ঠিকেই পাইছোঁ এতিয়ালৈকে। যিখিনি আশাবাদী 90% বুলি ধৰিছোঁ। চাউলকৰা, আমাৰ চাউলকৰা পঞ্চায়তৰ 4 নং ৱাৰ্ড মোৰ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।